দুৰ্যোধনে গুৰু ভগৱান দ্ৰোণাচাৰ্যৰ আগত পিতামহ ভীষ্মৰ গুণবিলাক বৰ্ণনা কৰি থকাৰ সময়তে সেইখিনি সময়তে কৌৰৱ পক্ষৰ সেনাপতিয়ে যুদ্ধৰ বাবে শংখনাদ কৰিছে। যেতিয়াই শংখনাদ কৰিলে তাৰ পাছত কি হৈছে? ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল পৱন আনক ভেৰি ডগৰ কহাল। গুমুখ গুমুখ কাংখ মৃদংগ ঝঞ্ঝাৰে ৰাম বিন বংশী যে দম্বৰ কলন্দাৰ। যেতিয়াই কৌৰৱ পক্ষৰ সেনাপতিয়ে যুদ্ধৰ বাবে শংখনাদ কৰিলে, শংখনাদ কৰাৰ পাছ মুহূৰ্ততে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বাজি উঠিল কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত। এই বাদ্যযন্ত্ৰবিলাক কি কি আছিল? ঢাক ঢোল মৃদংগ তাল বংশী বীণ দম্বৰু, এই সকলোবিলাক বাজি উঠিল যুদ্ধৰ সংকেত ধ্বনি হৈ। দুন্দুভি সবধে মহি কৰে তল বল ধোলায়ে ঢাকিলা দিশ গগন মণ্ডল। ঢাক ঢোল মৃদংগ কৰতাল বংশী বীণ দম্বৰু এইবিলাকৰ উপৰিও দুন্দুভিও বাজি উঠিল। যেতিয়াই সকলোবিলাক বাদ্যযন্ত্ৰ একেলগে বাজি উঠিল যুদ্ধৰ সংকেত ধ্বনি হৈ, এই বাদ্যযন্ত্ৰবিলাকৰ শব্দত পৃথিৱী অৰ্থাৎ ধৰিত্ৰী মাতৃ কম্পমিত হ'বলৈ ধৰিছে আৰু গগন মণ্ডল অৰ্থাৎ আকাশৰ চাৰিও দিশ ধূলিয়ে ঢাকিব ধৰিছে। অৰ্থাৎ বতাহেৰ ধূলিয়ে চাৰিও দিশ ঢাকি পেলাইছে পৃথিৱীখনৰ। যেতিয়া এই বাদ্যযন্ত্ৰবিলাক বাজি উঠিল যুদ্ধৰ বাবে, তাৰ পাছত কি হৈছে? যেতিয়াই কৌৰৱ পক্ষই এই বাদ্যযন্ত্ৰবিলাক পাণ্ডৱ পক্ষৰ ফালে যুদ্ধৰ সংকেত ধ্বনি হিচাপে বাজুৱাই পঠিয়ালে, সেই সংকেত ধ্বনি শুনাৰ মাত্ৰকে পাণ্ডৱসকলে কি কৰিছে? নহহে হৰিৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱেও কৰিলা শংখধ্বনি। কৌৰৱৰ বাদ্যযন্ত্ৰৰ শব্দ শুনাৰ পাছত পাণ্ডৱসকলৰ মনত হহিব পৰা শক্তিটো কম হৈ আহিছে। যুদ্ধৰ বাবে তেওঁলোকো প্ৰস্তুত হ'ব ধৰিছে। লগে লগে পাণ্ডৱ পক্ষৰ সকলোজনে নিজৰ শংখৰ সহিতে শংখনাদ কৰিব ধৰিলে যুদ্ধৰ বাবে। কৈছে যে কৃষ্ণে ফুংকিলন্ত পাঞ্চ জন্য শংখ বৰ পৌন্দ্ৰক শংখক ফুংকি লন্ত বৃকুদৰ। যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখ কফু কিলা ধনঞ্জয়। নকুলে বজাইলা মণি পুষ্পক শংখক সহদেৱে বজাইলা পুষ্পক শংখ নাদ। সুন্দৰকৈ কৈছে যে কৌৰৱৰ শংখনাদ শুনাৰ পাছত পাণ্ডৱসকলেও নিজৰ নিজৰ শংখৰ সহায়ত যুদ্ধৰ বাবে সংকেত ধ্বনি দিবলৈ ধৰিলে কৌৰৱসকলক। প্ৰথমতে যদুপতি ঈশ্বৰ কৃষ্ণই তেৰাৰ পাঞ্চজন্য শংখ বজাই কৌৰৱসকলক যুদ্ধৰ বাবে আহ্বানিত কৰিছে। যদুপতি ঈশ্বৰ কৃষ্ণই যেতিয়াই নিজৰ পাঞ্চজন্য শংখৰ টংকাৰ তুলিব ধৰিলে, তাৰ পাছতেই বৃকুদৰ অৰ্থাৎ ভীমেও কৃষ্ণৰ পাছতে তেওঁৰ নিজৰ শংখ
শংখনাদ কৰিবলৈ ধৰিলে। বৃকুদৰৰ শংখটিৰ নাম কি আছিল? পদচন্দ্ৰত সুন্দৰকৈ দিলে, ভীমৰ শংখটোৰ নাম আছিল পৌণ্ড্ৰক শংখ। ভীমে পৌণ্ড্ৰক শংখৰ জৰিয়তে কৌৰৱক যুদ্ধৰ বাবে আহ্বান জনাইছে। ভীমৰ পাছত যুধিষ্ঠিৰেও নিজৰ শংখৰ সহায়ত শংখনাদ কৰি যুদ্ধলৈ আহ্বান জনাইছে কৌৰৱক। যুধিষ্ঠিৰৰ শংখভাগৰ নামে কি আছিল? অনন্ত বিজয়। অনন্ত বিজয় আছিল যুধিষ্ঠিৰৰ শংখভাগৰ নাম। যুধিষ্ঠিৰে যেতিয়াই নিজৰ শংখৰে শংখনাদ কৰিলে, তেওঁৰ পাছতে ধনঞ্জয় অৰ্থাৎ যদুপতিৰ একনিষ্ঠ সেৱক তথা পৰম মিত্ৰ অৰ্জুনেও নিজৰ শংখৰ সহায়ত শংখনাদ কৰিবলৈ ধৰিলে। অৰ্জুনৰ শংখটিৰ নাম কি আছিল? অৰ্জুনৰ শংখটিৰ নাম আছিল দেৱদত্ত। অৰ্জুনৰ পাছতে নকুলেও নিজৰ শংখৰ সহায়ত শংখনাদ কৰিব ধৰিলে। নকুলৰ শংখটিৰ নাম কি আছিল? নকুলৰ শংখৰ নাম আছিল মণি। নকুলৰ পাছতেই সহদেৱেও নিজৰ শংখৰ সহায়ত শংখনাদ কৰিব ধৰিলে। সহদেৱৰ শংখটিৰ নাম আছিল পুষ্পক। এইদৰে পঞ্চ পাণ্ডৱেও নিজৰ নিজৰ শংখৰ সহায়ত শংখনাদ কৰি কৌৰৱক যুদ্ধৰ বাবে আহ্বান জনাইছে। যেতিয়াই পাণ্ডৱসকলে এই শংখবিলাকৰ জৰিয়তে শংখনাদ কৰিলে, তাৰ পাছ মুহূৰ্ততে পাণ্ডৱ পক্ষতো বহুবিলাক বাদ্যযন্ত্ৰ বাজি উঠিব ধৰিছে। সেই বাদ্যযন্ত্ৰবিলাক কি আছিল? এ ৰাম ৰাম ঢাক ঢোল তুৰি আৰু বাজে কৰতাল, বায়ু গজে ভেদি কৰে ডগৰ কহাল, বাদ্য শুনি আনো অসংখ্যাত বাদ্য, বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প, ভৈলা কৌৰৱৰ। কি কৰিছে? পাঁচ পাণ্ডৱে নিজৰ শংখনাদ কৰাৰ পাঁচ মুহূৰ্ততে তেৰাৰ সৈন্যসকলে বজাবলৈ ধৰিলে ঢাক ঢোল মৃদংগকে প্ৰমুখ্য কৰি বিভিন্ন বাদ্যযন্ত্ৰ। কিয় বজাইছে? যুদ্ধৰ বাবে আহ্বান জনাবৰ বাবে। যেতিয়া এই বাদ্যযন্ত্ৰবিলাক বাজি উঠিল, সেই বাদ্যযন্ত্ৰৰ ধ্বনিবিলাক গৈ কৌৰৱ পক্ষত ৰজা দুৰ্যোধনৰ কাণত পৰিছে। ৰজা দুৰ্যোধনকে প্ৰমুখ্য কৰি কৌৰৱৰ অতিৰথী অৰ্ধৰথী মহাৰথীসকলৰ কাণত পৰিছেগৈ। যেতিয়া এই বাদ্যযন্ত্ৰবিলাকৰ শব্দ শুনিলে, বাদ্যযন্ত্ৰৰ শব্দত কৌৰৱ পক্ষৰ সৈন্যসকলৰ হৃদয় কম্পমিত হ'ব ধৰিছে, থৰ শৰীৰ কম্পমিত হ'ব ধৰিছে। এইদৰে বাদ্যযন্ত্ৰৰ জৰিয়তে দুয়ো পক্ষৰ সেনাই দুয়ো পক্ষকে যুদ্ধৰ বাবে আহ্বান জনোৱাৰ পাছত অৰ্জুনে নিজৰ ৰথৰ সাৰথী ঈশ্বৰ কৃষ্ণক এইদৰে কৈছে। কি বুলি কৈছে? কৃষ্ণক সম্বোধি বাক্য বুলিলা অৰ্জুন, আগ বঢ়ায়ুক ৰথ দেখো সেনাগণ। হে মাধৱ, এতিয়া মই শংখনাদ কৰিলো যুদ্ধৰ বাবে, তুমি মোৰ ৰথখনক অলপমান আগুৱাই লৈ যোৱা। কিয় আগুৱাই নিব কৈছে? অৰ্জুনে কৈছে, মাধৱ, ময়ো চাব বিচাৰো যে এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত যুদ্ধ কৰিবলৈনো কোন কোন উপস্থিত হৈছেহি। অৰ্জুনে কৈছে যে বেহুৰ মধ্যত কোন আছে কোন ভাগে, তাৰ অনুক্ৰমে যুদ্ধ কৰিবেক লাগে। যে মাধৱ, কোন কেনেকৈ বেহুৰ ওচৰত অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ আছে সেয়া মই চাব লাগিব, তেতিয়াহে মই যুদ্ধ কৰিব পাৰিম। গতিকে হে কেশৱ, মোৰ ৰথখনক অলপমান আগুৱাই নিয়া।
অৰ্জুনৰ কথা শুনাৰ মাত্ৰকে মাধৱ অৰ্থাৎ ঈশ্বৰ কৃষ্ণই কি কৰিছে? মাধৱ শব্দৰ অৰ্থটো হৈছে মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীপতি হোৱাৰ কাৰণে তেৰাৰ নাম মাধৱ। অৰ্জুনে মাধৱক ৰথ আগলৈ নিয়াৰ কবলৈ কোৱাৰ পাছতে কৃষ্ণই কি কৰিছে? কৃষ্ণে বুজিলন্ত অৰ্জুনৰ অভিমত উভয় সেনাৰ মধ্যে ৰাখিলন্ত ৰথ। যদুপতি ঈশ্বৰ কৃষ্ণ অন্তৰ্যামী, তেওঁ সকলোৰে মনৰ ভাৱবিলাক জানে। ঠিক সেইদৰে তেওঁ অৰ্জুনৰো মনৰ ভাৱবিলাক বুজিব পাৰিলে আৰু বুজি অৰ্জুনে কোৱাৰ মাত্ৰকে অৰ্জুনৰ সেই ৰথখনক নি অলপমান আগুৱাই দিছে। আগুৱাই নি কলৈ আগুৱাই নিছে? কৌৰৱ আৰু পাণ্ডৱ এই দুয়ো পক্ষৰ সেনাৰ মাজলৈ। কৌৰৱ আৰু পাণ্ডৱ এই দুয়ো পক্ষৰ সেনাৰ মাজতে যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ কপিধ্বজ ৰথখনক ৰখালেগৈ। ৰখোৱাৰ লগে লগে অৰ্জুনে কি কৰিছে? ধনু ধৰি অৰ্জুনে টানি কৰিলা টংকাৰ, দুই হৰে গুৰু কজে কৰে নমস্কাৰ। অৰ্জুনে দেখিলে যে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত তেৰাৰ গুৰু উপস্থিত আছেহি। দেখাৰ মাত্ৰকে অৰ্জুনে নিজৰ ধনুত দুডাল হৰ লগাই তেওঁৰ গুৰু অৰ্থাৎ দ্ৰোণাচাৰ্যৰ চৰণলৈ নিক্ষেপ কৰিছে। কিয় নিক্ষেপ কৰিছে? প্ৰণিপাত জনাবৰ বাবে। অৰ্জুনে নিজৰ ধনুত দুডাল কাৰ লগাই দ্ৰোণাচাৰ্যৰ চৰণলৈ এৰি পঠিয়াইছে প্ৰণাম জনাবৰ বাবে। তাৰ পাছত কৈছে যে গুৰুৰ চৰণ আগে পৰি গৈলা ৰথ, পৰি গৈলা হৰ, দ্ৰোণে বোলে অৰ্জুন বিজয় হৌকতুৰ, ও বেহু মধ্যে অৰ্জুন দেখন্ত গয়া পাছে, যতে বান্ধৱ বন্ধু যুদ্ধে আখি আছে। অৰ্জুনৰ ৰথখনক নি যেতিয়াই প্ৰভু ভগৱন্তই দুয়োপক্ষৰ সেনাৰ মাজত ৰাখিলেগৈ, তেওঁ অৰ্জুনে দুপাত হৰ নিক্ষেপ কৰিছে দ্ৰোণাচাৰ্যৰ ওচৰত। দ্ৰোণাচাৰ্যই যেতিয়াই দেখিলে যে অৰ্জুনে দুপাত হৰ তেওঁৰ চৰণলৈ নিক্ষেপ কৰিছে, তেওঁৰ আশীষ বিচাৰি, অৰ্জুনে আশীষ বিচৰাৰ মাত্ৰকে দ্ৰোণাচাৰ্যই অৰ্জুনক বিজয় হ'ব বুলি আশীৰ্বাদ প্ৰদান কৰিছে। অৰ্জুনৰ ৰথখন যদুপতি ঈশ্বৰ কৃষ্ণই আৰু অলপ আগুৱাই নি বেহুৰ মাজত ৰাখিছেগৈ আৰু ৰখাৰ মাত্ৰকে অৰ্জুনে নিজৰ দৃষ্টি ঘূৰাই দেখিছে যে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ সন্নিতত তেৰাৰ ইষ্ট মিত্ৰ কুটুম্ব গুৰু শহুৰ এই সকলোবিলাক আহি উপস্থিত হৈছেহি যুদ্ধ কৰিবৰ বাবে। অৰ্জুনে এইবিলাক দেখাৰ পাছতে অৰ্জুনৰ মনটো ভাগি পৰিছে। কিয় ভাগি পৰিছে? কৃপ অশ্বত্থামা আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি হত ভাই ৰাজা দুৰ্যোধন। অৰ্জুনৰ দৃষ্টিগোচৰ হৈছে যে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত কৃপাচাৰ্য, গুৰুপুত্ৰ অশ্বত্থামা, পিতামহ ভীষ্ম, গুৰু দ্ৰোণ, কৰ্ণকে প্ৰমুখ্য কৰি দুৰ্যোধন আৰু তেৰাৰ শতভাতৃয়ে ধনুষৰ অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধৰ বাবে আহি আছেহি। অৰ্জুনে এই সকলোবিলাক দেখাৰ মাত্ৰকে কি কৰিছে? এ ৰাম ৰাম ভাতৃ
ত্রিপুত্র নাতি খুরা শৈল্যা যে মাতুল হহুর ভাগিন সখী আপোনাৰ কুল প্ৰাণক উৎসৰ্গা কৰি হবে আইলা ৰণ তাক দেখি হুকাকুল ভৈল অৰ্জুন। অৰ্জুনে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ মাজত গৈ দেখিছেগৈ যে যুদ্ধ কৰিবৰ বাবে তেৰাৰ ভাতৃ পুত্ৰ নাতি খুৰা শহুৰ ভাগিন সখী এই সকলোবিলাক আহি উপস্থিত হৈছেহি। তেৰাৰ বংশধৰ বিলাকো যুদ্ধৰ বাবে উপস্থিত হৈছেহি সেই মহাৰণৰ ভূমিত। প্ৰাণক উৎসৰ্গা কৰি হবে আইলা ৰণ তাকো দেখি শোকাকুল ভৈল ধনঞ্জয়। অৰ্জুনে দেখিছে যে নিজৰ প্ৰাণ উৎসৰ্গা কৰি যুদ্ধৰ বাবে সমবেত হৈছেহি সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত তেৰাৰ নিজৰেই বংশধৰ বিলাক। এই দৃশ্যটো দেখাৰ পাছতে অৰ্জুনৰ হৃদয়খন কম্পমিত হ'ব ধৰিছে আৰু অৰ্জুন শোকাকুল মনেৰে নিজৰ কপিধ্বজ ৰথৰ ওপৰতে বহি পৰিছে। আৰু অৰ্জুনে এইবিলাক দেখাৰ পাছত কৃপাময় অৰ্থাৎ মাধৱ কৃষ্ণক সম্বোধন ধৰি কৈছে। কি বুলি কৈছে? অৰ্জুনে বুলন্ত কৃষ্ণ শুনা কৃপাময় বন্ধুগণ দেখি মোৰ নহ হে হৃদয় সকল হৰিৰ কম্পি লুমহি হৰিল হস্তৰ গাণ্ডিব ধনু খহিয়া পৰিল। অৰ্জুনে যুদ্ধত নিজৰ কুলৰ বংশধৰ সকলক দেখাৰ মাত্ৰকে কৃপাময় অৰ্থাৎ কৃষ্ণক সম্বোধন ধৰি কৈছে যে হে মাধৱ, তুমি চোৱা আজি যুদ্ধ কৰিবৰ বাবে মোৰ সতে মোৰ পুত্ৰসকল মোৰ শহুৰ মোৰ খুৰা এওঁলোক সকলো আহি উপস্থিত হৈছেহি। মই কেনেদৰে মোৰ ইষ্ট মিত্ৰ বন্ধুসকলৰ লগত অস্ত্ৰৰ সহায়ত যুদ্ধ কৰিম যদুপতি। অৰ্জুনে এই সকলো দৃশ্য দেখাৰ পাছতে মৌন হৈ নিজৰ ৰথৰ ওপৰত বহি পৰিছে। অৰ্জুনৰ শৰীৰৰ নোমবিলাক থিয় হৈ যাব ধৰিছে এই দৃশ্যটো দেখাৰ মাত্ৰকে। অৰ্জুনৰ দুচকুৰে চকুলো নিগৰিত হৈ আহিছে। অৰ্জুনে নিজৰ হাতৰ পৰা নিজৰ গাণ্ডীৱ ধনু পৰিত্যাগ কৰিছে, অৰ্থাৎ হাতৰ পৰা এৰি দিছে। গাণ্ডীৱ ধনুক এৰি দি অৰ্জুন নিজৰ ৰথৰ ওপৰত মৌন হৈ বহি পৰিছে আৰু কৈছে যে নোৱাৰো ধৰোতে ধনু স্থিৰ নুহে মন। যে মাধৱ, মই আৰু গাণ্ডীৱ ধনুক হাতত লৈ যুদ্ধ কৰিব নোৱাৰো, কাৰণ মোৰ হৃদয়খন বৰকৈ কম্পমিত হ'ব ধৰিছে, কাৰণ যুদ্ধৰ বাবেচোন মোৰ বংশধৰ বিলাকে ইয়াত উপস্থিত আছে। অৰ্জুনৰ এই সকলো অৱস্থা দেখাৰ পাছতে যদুপতি ঈশ্বৰ কৃষ্ণই পৰৱৰ্তী পদচন্দৰ জৰিয়তে অৰ্জুনক বুজাইছে। অৰ্জুনে দৃশ্যটো দেখাৰ মাত্ৰকে অৰ্জুনৰ কি হৈছে?
এৰাম তালু উস্ক হুস্ক মুখ নহৰে বচন মনত উৎসাহ নাহি স্থিৰ নোহে মন মনত উৎসাহ নাহি বিমঙ্গল দেখি এত বৰ পাপক কি কাৰ্যে কৰো সখী। অৰ্জুনে দৃশ্যটো দেখাৰ মাত্ৰকে অৰ্জুনৰ মুখৰ পৰা মাত ওলোৱাই বন্ধ হৈ গল। নিজৰ মুখ ওঠ শুকান হৈ পৰিছে। অৰ্জুনৰ মুখৰ মাত নোহোৱা হৈ পৰিছে। মৌন হৈ গাণ্ডীৱ ধনুক ত্যাগ কৰি ৰথতে বহি পৰিছে। অৰ্জুনৰ মনৰ উৎসাহ নাইকিয়া হৈ পৰিছে যুদ্ধৰ বাবে। অৰ্জুনে কৃষ্ণক কৈছে যে হে যদুপতি, নিজৰ পুত্ৰসকলক, নিজৰ শহুৰসকলক, নিজৰ খুৰাসকলক, নিজৰ গুৰুসকলক, পিতামহক বধ কৰি মই এনে পাপ কৰ্ম কেতিয়াও কৰিব নোৱাৰো। ইমান এটা ডাঙৰ পাপ মই কেনেদৰে কৰিম সখী? এইদৰে প্ৰশ্ন কৰিছে অৰ্জুনে যদুপতি ঈশ্বৰ কৃষ্ণক। কৈছে যে সূৰ্যৰ সন্মুখে শৃগালেও ডাকৈ পুন, উভয় সেনাৰ ওপৰত ভ্ৰময় সগুণ। যেতিয়াই অৰ্জুন গাণ্ডীৱ ত্যাগ কৰি ৰথত বহি পৰিল, তেতিয়াই সূৰ্যৰ সন্মুখত শৃগাল অৰ্থাৎ শিয়ালেও চিঞৰিব ধৰিছে, ডাক দিব ধৰিছে। কৌৰৱ আৰু পাণ্ডৱ দুয়ো পক্ষৰ সেনাৰ ওপৰত সগুণ চৰাই নীৰৱেৰে উৰিব ধৰিছে। তাৰ পাছত কি হৈছে? বিমংগল দেখি মোৰ মনত সংশয়, বন্ধুগণ বধি মোৰ কিবা ফল হয়। অৰ্জুনে এনে অমংগল বিলাক দেখাৰ মাত্ৰকে মাধৱক প্ৰণিপাত জনাই সুধিছে যে হে প্ৰভু, নিজৰ ইষ্ট মিত্ৰ বন্ধুসকলক বধ কৰি মই জানো কিবা ফল লাভ কৰিব পাৰিম? মোৰ ইয়াৰ পৰা লাভ কি হব মাধৱ? এইদৰে প্ৰশ্ন কৰিছে অৰ্জুনে ঈশ্বৰ কৃষ্ণক। ৰাম আৰু যদি হেন তাত বোলা মাধৱ, স্নেহে নবধিলে তুমি বধিবে কৌৰৱ। তাৰা নুহি বধন তেজে তুমি আগে মাৰা, অকন্তক পৃথিৱীক সুখে ভোগ কৰা। অৰ্জুনৰ মনৰ পৰা যুদ্ধৰ বাবে যেতিয়া স্পৃহা ভাৱ দূৰ হৈ পৰিল, তেতিয়া এনে অমংগল দেখাৰ মাত্ৰকে ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে যে হে সখী অৰ্জুন, তুমি যদি তোমাৰ ইষ্ট মিত্ৰ বংশ পৰিয়ালৰ যোদ্ধাসকলক স্নেহৰ বন্ধনত আবদ্ধ হৈ যদিও মৃত্যু প্ৰদান নকৰা বা তুমি বধ নকৰা, তুমি যদি তেওঁলোকক বধ নকৰা, স্নেহৰ বান্ধোনত আবদ্ধ হৈ, তেওঁলোকে কিন্তু তোমাক বধ কৰিব সখী। এইদৰে ঈশ্বৰ কৃষ্ণই কৈছে অৰ্জুনক। অৰ্জুনক কৈছে যে তেওঁলোকে তোমাৰ আগত অস্ত্ৰ প্ৰহাৰ নকৰাৰ আগতেই সখী, তুমি কৌৰৱৰ সেই সৈন্যসকলৰ ওপৰত তোমাৰ অস্ত্ৰ প্ৰয়োগ কৰি তেওঁলোকক মৃত্যু প্ৰদান কৰা।
আৰু তেওঁলোকক মৃত্যু প্ৰদান কৰি তুমি এই অকন্তকা অৰ্থাৎ সহাগৰা ধৰণীখনক সুখে ভোগে ভোগ কৰা সখী। তুমি কৌৰৱসকলক বধ কৰা আৰু কৌৰৱৰ এই ৰাজ্যখনক সুখেৰে ভোগ কৰা বুলি ঈশ্বৰ কৃষ্ণই উপদেশ বাণী প্ৰদান কৰিছে ধনঞ্জয়ক অৰ্থাৎ অৰ্জুনক। তাৰ পাছত অৰ্জুনে কি কৰিছে? ঈশ্বৰৰ এই বাণী শুনাৰ মাত্ৰকে তেৰাকেই সম্বোধন ধৰি অৰ্জুনে কৈছে, এ ৰাম, যাক লাগি ৰাজ্য ধন তাক সংসাৰিব, বন্ধু হৈ নহৈলে পাছে ৰাজ্যে কি কৰিব। ইটো ৰাজ্যে ত্ৰৈলোক্যৰ যদি হওপতি, তভু ঘোৰ বন্ধু বধ নকৰিব ইয়াতি। ঈশ্বৰে অৰ্জুনক উপদেশ দিছে কৌৰৱক বধ কৰা আৰু তেওঁলোকৰ ৰাজ্য ভোগ কৰা। তেৰাৰ বাণী শুনাৰ মাত্ৰ অৰ্জুনে তেওঁক কৈছে যে, হে যদুপতি, তুমি কৈছা যে মই কৌৰৱক বধ কৰি তেওঁলোকৰ ৰাজ্যখন সুখেৰে ভোগ কৰিব লাগে। কিন্তু মাধৱ, তুমি যদি চোৱা, মই যিসকলৰ বাবে এই ৰাজ্যখনৰ আশা কৰিছো, যিসকলক মই সুখেৰে এই ৰাজ্যখনক স্থান দিব বিচাৰিছো, আজিচোন সেইসকলে যুদ্ধৰ ভূমিত উপস্থিত হৈছেহি। হে মাধৱ, ৰাজ্য ধন সুখ এইবিলাকৰ বাবে মই মোৰ বন্ধু ইষ্ট মিত্ৰসকলক বধ কৰি কেতিয়াও নিজকে পাপ সাগৰত পেলাব নোখোজো মাধৱ। ৰাজ্যখন পাম সেইটো সঁচা কথা, কিন্তু যদি মই বন্ধুহীন হৈ পৰো, মিত্ৰহীন হৈ পৰো, তেনেহলে এই ৰাজ্য সুখৰ চোন কোনো অৰ্থই নাথাকিব মাধৱ। এইদৰে অৰ্জুনে কৃষ্ণৰ আগত অৱগত কৰিছে। কৃষ্ণক আকৌ কৈছে, ইটো ৰাজ্যে তলৈক্য যদি হওপতি, তভু ঘোৰ বন্ধু বধ নকৰিব আতি। হে কৃপাময়, মোক অকল এই হস্তিনাপুৰ ৰাজ্যখনহে নালাগে, যদিহে গোটেই সহাগৰা ধৰণীখন ত্ৰৈলোক্যখনো যদি মোক দি দিম বুলি কোৱা হয়, সমৰ্পিত কৰি দিম বুলি কোৱা হয়, তথাপিতো কিন্তু মই বন্ধুবধ কেতিয়াও কৰিব নোৱাৰো মাধৱ। এইদৰে অৰ্জুনে কৃষ্ণৰ আগত অৱগত কৰিছে।